চেছ কনিক সেকশন অনুকূলনী 10.1 13 নম্বৰ কুৱেশ্যনটো আজি আলোচনা কৰিম। কুৱেশ্যনটো হৈছে 0,0 বিন্দুৰে যোৱা আৰু অক্ষৰেখাত a, b ছেদাংক উৎপন্ন কৰা বৃত্তৰ সমীকৰণ উলিয়াব লাগে। চোৱা কুৱেশ্যনটো কি কৈছে 0,0 মানে মূলবিন্দু বিন্দুৰে যোৱাৰ অক্ষৰেখাত a, b ছেদাংক xৰ ছেদাংক a, yৰ ছেদাংক b উৎপন্ন কৰা বৃত্তৰ সমীকৰণ উলিয়াব লাগে। এতিয়া চোৱা সলিউশন ধৰো অক্ষদ্বয় a আৰু b বিন্দুত a আৰু b ছেদাংক কৰে আৰু আমি a bৰ মধ্যবিন্দু কি c ধৰি লৈছে আৰু বৃত্তটোৰ কেন্দ্ৰ কি হ'ব তেতিয়া দেখে বৃত্তটোৰ কেন্দ্ৰ আমি এটা মধ্যবিন্দু কৈছো মধ্যবিন্দুৰ আমাৰ উত্তৰটো কি আছিল আমাৰ x1 plus x2/2 y1 plus y2/2 আছিল। ইয়াত বহাম আমি এতিয়া বৃত্তটোৰ কেন্দ্ৰ কি হ'ব মূলবিন্দু আমি 0 0 হলে x1 আৰু 0 বা x2 0 হলে a আমাৰ x1 ল'ব পাৰা x2 ল'ব পাৰা তেনেহলে কি হ'ব a/2 আকৌ ঠিক তেনেকে y2 আমি y1 plus y2 y1 0 হ'ব পাৰে বা y2 0 হ'ব পাৰে ইয়াৰ যিকোনো এটা 0 হলে আমাৰ এটা ছেদাংক আছে b তেনেহলে কি হ'ব আমাৰ b/2 আৰু তাৰ পিছত কি উলিয়াব লাগিব আমাৰ কেন্দ্ৰটো হৈ গ'ল। তাৰ পিছত আমাৰ আছে ব্যাসাৰ্ধ আমাৰ r এইটো আমাৰ ব্যাসাৰ্ধটো যেনিবা আমাৰ এইটোৱে আমাৰ বৃত্তটো কেন্দ্ৰ আমাৰ কি a/2 পালো b/2 পালো আৰু ব্যাসাৰ্ধ বুলি ক'লে এইটোৰ মাজৰ ইয়াৰ পৰা ইয়াৰ দূৰত্বটো তেনেহলে মূলবিন্দু আৰু ইয়াৰ মাজৰ দূৰত্বটো কি হ'বগে a/2 minus 0 whole square plus b/2 minus 0 whole square তেনেহলে কিমান হ'ব আমাৰ a/2 minus 0 হলে a/2 হ'ল a স্কয়াৰ হ'ব 2 স্কয়াৰ 4 আকৌ b স্কয়াৰ আকৌ 2 স্কয়াৰ 4 তেনেহলে লসাগু আমাৰ a স্কয়াৰ plus b স্কয়াৰ by লসাগু যেটো 4 হ'ব আকৌ 4ৰ আমাৰ বৰ্গমূল আছে √a স্কয়াৰ plus b স্কয়াৰৰ নাই এনেকৈ থাকিব 2 এতিয়া আমাৰ বৃত্তৰ সমীকৰণটো আমাক উলিয়াব কৈছিলে তাকে বৃত্তৰ সমীকৰণ কি হ'ব বৃত্তৰ সমীকৰণ কি আছিল আমাৰ x minus h whole square y minus k whole square equal to r square এতিয়া আমাৰ x কেন্দ্ৰ আমি কি পাইছিলো a/2 আৰু b/2 তেনেহলে x ৰ ভ্যালু কি a/2 আমাক কেন্দ্ৰটো প্ৰশ্নটো কি কৈছে 0,0 বিন্দুৰে যোৱা আৰু অক্ষদ্বয়ত a b ছেদাংক উৎপন্ন কৰা বৃত্তৰ সমীকৰণ কেন্দ্ৰ আমি কিমান আছিলে a/2 হোল স্কয়াৰ আৰু k ভ্যালু b/2 r স্কয়াৰ আমাৰ r কিমান দি পালো a স্কয়াৰ plus b স্কয়াৰ by 2 হোল স্কয়াৰ তেনেহলে আমাৰ এটা আমাৰ ফৰ্মুলা ভাঙি দিলে কিমান হ'ব x স্কয়াৰ a minus b হোল স্কয়াৰ ফৰ্মুলা 2x a/2 plus a স্কয়াৰ by 2 স্কয়াৰ কৰিলে আমাৰ কিমান 4 ঠিক তেনেকৈ এইটো y স্কয়াৰ 2y b/2 আকৌ b স্কয়াৰ by 4 আকৌ এইটো বৰ্গ ৰুট ওভাৰ a স্কয়াৰ plus b স্কয়াৰ হোল স্কয়াৰ কৰিলে আমাৰ কি হয় a স্কয়াৰ plus b স্কয়াৰ আকৌ 2 স্কয়াৰ কৰিলে আমাৰ কিমান 4
এতিয়া 2 কেঞ্চেল, এই 2 কেঞ্চেল হ'ল। কিমান থাকিলে আমাৰ x স্কোৱাৰ ax প্লাছ আকৌ a স্কোৱাৰ বাই 4 y স্কোৱাৰ মাইনাছ yb প্লাছ b স্কোৱাৰ বাই 4 আকৌ এইটো আমি ছেপাৰেটকৈ যদি লিখোঁ a স্কোৱাৰ বাই 4 প্লাছ b স্কোৱাৰ বাই 4 লিখিব পাৰোঁ। তেতিয়া a স্কোৱাৰ বাই 4 কেঞ্চেল, b স্কোৱাৰ বাই 4 কেঞ্চেল গ'ল। কিমান থাকিলে x স্কোৱাৰ মাইনাছ ax প্লাছ y স্কোৱাৰ মাইনাছ yb ইকুৱেল টু 0। আমি কেনেকৈ এইটো সালসলনিকৈ লিখোঁ আৰু অলপমান x স্কোৱাৰ প্লাছ y স্কোৱাৰটো আকৌ লিখোঁ মাইনাছ ax মাইনাছ yবটো আমি by লিখিব পাৰোঁ ইকুৱেল টু 0। এইটো হৈছে আমাৰ বৃত্তৰ সমীকৰণ। নেক্সট 2,2 বিন্দুত কেন্দ্ৰত থকা আৰু 4,5 বিন্দুৰে যোৱা বৃত্তৰ সমীকৰণ উলিয়াবলৈ কৈছে। প্ৰথমে আমাৰ কেন্দ্ৰটো আমাৰ দিয়াই আছে কি, বৃত্তৰ কেন্দ্ৰ কি 2,2 আৰু ক'ত থাকে 4,5 বিন্দুটো বৃত্তৰ ওপৰত আছে। তেনেহ'লে সিহঁতৰ মাজৰ দূৰত্ব মানে ব্যাসাৰ্ধটো কিমান হ'ব r ইকুৱেল টু 4 মাইনাছ দূৰত্বটো ব্যৱহাৰ কৰিলে 4 মাইনাছ 2 হোল স্কোৱাৰ প্লাছ 5 মাইনাছ 2 দূৰত্ব প্ৰয়োগ কৰিলে আমাৰ ব্যাসাৰ্ধ আৰৰ মান ওলাই যাব। কিমান হ'ব এতিয়া 4 মাইনাছ 2 স্কোৱাৰ 5 মাইনাছ 3 স্কোৱাৰ কিমান হ'ব 2 স্কোৱাৰ 4 3 স্কোৱাৰ 9 প্লাছ 4 13। তেনেহ'লে আমি ব্যাসাৰ্ধ কিমান পালোঁ r 13। এটা আমাৰ দূৰত্বটো প্ৰয়োগ কৰিলে তোমালোকৰ ব্যাসাৰ্ধ আৰৰ মান ওলাই যাব। এতিয়া আমাক বৃত্তৰ সমীকৰণ কি হ'ব, এটাকে বৃত্তৰ সমীকৰণ কি আছিলে আমাৰ x মাইনাছ h অল স্কোৱাৰ প্লাছ y মাইনাছ k অল স্কোৱাৰ ইকুৱেল টু r স্কোৱাৰ। এতিয়া কেন্দ্ৰৰে h কি আছিলে আমাৰ কেন্দ্ৰৰ h 2 হোল স্কোৱাৰ আকৌ y মাইনাছ k ৰ ভেলু 2 আৰৰ ভেলু √13 হোল স্কোৱাৰ। এতিয়া জাষ্ট এইটো আমি কেলকুলেশ্যন কৰিলে হ'ল আমাৰ a মাইনাছ b হোল স্কোৱাৰ ফৰ্মত আছে, ভাঙি দিলে হ'ল কিমান হ'ব x স্কোৱাৰ 4x প্লাছ 2 স্কোৱাৰ 4 আকৌ y স্কোৱাৰ 4y প্লাছ 2 স্কোৱাৰ 4 √3 স্কোৱাৰ কৰিলে আৰু 13 স্কোৱাৰ কৰিলে আমাৰ কিমান হ'ব 13। এতিয়া চোৱা x স্কোৱাৰ প্লাছ y স্কোৱাৰটো আকৌ লিখিম মাইনাছ 4x মাইনাছ 4y আকৌ 13 প্লাছ 4 8 হ'ল আকৌ প্লাছ 8 এইফালে নিলে আমাৰ মাইনাছ হৈ গ'ল। এতিয়া x স্কোৱাৰ প্লাছ y স্কোৱাৰ মাইনাছ 4x মাইনাছ 4y 13 মাইনাছ 8 কিমান 5। এইটোৱে আমাৰ এনচাৰ। বা তোমালোকে x স্কোৱাৰ প্লাছ y স্কোৱাৰ মাইনাছ 4x মাইনাছ 4y প্লাছ 5 এইফালে নিলে মাইনাছ হ'ব। এইটোৱে আমাৰ এনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, নেক্সট 3 নম্বৰ কুৱেশ্যনটো চোৱা মাইনাছ 2.5 3.5 বিন্দুটো x স্কোৱাৰ প্লাছ y স্কোৱাৰ ইকুৱেল টু 25 বৃত্তটোৰ ভিতৰত বা বাহিৰত নতুবা বৃত্তটোৰ ওপৰত থাকে, ক'ত থাকে নিৰ্ণয় কৰিব লাগে। ইয়াত চোৱা আমাক এটা বৃত্তৰ সমীকৰণ দিয়া আছে x স্কোৱাৰ প্লাছ y স্কোৱাৰ 25। ইয়াত মানে কি x মাইনাছ 0 হোল স্কোৱাৰ y মাইনাছ 0 হোল স্কোৱাৰ হ'ব লাগিছিলে, কিন্তু ইয়াত আমাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ থকা মানে কি বুজাইছে, এইটো আমাৰ মূল বিন্দুৰ মাজেৰে যোৱা বৃত্তৰ সমীকৰণ বুজাইছে। তেন্তে মূল বিন্দুটো হৈছে আমাৰ কি যেনিবা মই মূল বিন্দু চি এ লৈছোঁ কেন্দ্ৰ অ কি হয় বৃত্তৰ কেন্দ্ৰ আৰু ব্যাসাৰ্ধ কিমান হ'ব 25 হোৱাৰ লগে লগে ব্যাসাৰ্ধ আমাৰ কিমান 5, কাৰণ 5 স্কোৱাৰ কৰিলে আমাৰ 25 হয়। এতিয়া যদি ব্যাসাৰ্ধ 5তকৈ যদি সৰু হয় তেনেহ'লে কি থাকিব বৃত্তটোৰ ভিতৰত থাকিব
ডাঙৰ হ'লে বাহিৰত থাকিব। এতিয়া আমি কেনেকৈ উলিয়াম এইটো চোৱা। আৰু এটা বিন্দু দিয়া আছে আমাক, এই বিন্দু যেনিবা এইটো আমি এ লৈছোঁ, -2.5, 3.5। এতিয়া ইহঁতৰ মাজৰ দূৰত্বটো ওলালে আমি গম পাওঁ। এটাকে চি এ দূৰত্ব কিমান হ'ব? 0 মাইনাছ থাকিলে কি হয়গৈ আমাৰ +2.5 হোল স্কোৱাৰ, আকৌ 0 মাইনাছ 3.5 হোল স্কোৱাৰ। দূৰত্ব মানে এইটো x2 হোল স্কোৱাৰ প্লাছ y1 মাইনাছ y2 হোল স্কোৱাৰ ফৰ্মুলাত ব্যৱহাৰ কৰা হৈছে দেই। এতিয়া 0 + 2.5 স্কোৱাৰ কৰিলে আমাৰ কি হয়? 0 + 2.5 তো আমাৰ 2.5 হ'ব। আকৌ 0 মাইনাছ 3.5 মাইনাছ 3.5 হোল স্কোৱাৰ। এতিয়া 2.5 স্কোৱাৰ কৰিলে আমাৰ কিমান হ'ব? 6.25। আকৌ মাইনাছ স্কোৱাৰ কৰিলেতো প্লাছে, আৰু 3.5 স্কোৱাৰ কৰিলে 12.25 হ'ল। এতিয়া এইটো প্লাছ কৰিলে আমাৰ কিমান হ'ব? 5 5 তো আমাৰ 0, 2 2, আকৌ 6 + 12 18। এইটো আমাৰ পালোঁ। এতিয়া 8 বৰ্গমূল 18.50 কিমান হয় আমাৰ? 4 point something হয়। নহ'লে আমাৰ ব্যাসাৰ্ধটো আমাৰ কি আছিলে? 5 আছিলে, আৰতকৈ সৰু হ'ল। ইয়াৰ বৰ্গমূলটো লৈছোঁ, কিমান হ'ব? 4.301 something হ'ব। তেতিয়া এইটোতো আমাৰ কিমান? 5, ব্যাসাৰ্ধ 5তকৈ সৰু হৈছে। সৰু হোৱাৰ লগে লগে মই কি কৈছিলোঁ? বৃত্তৰ ভিতৰত থাকিব। এতেকে কি হ'ব? ভিতৰত থাকিব। এইটোৱে এনচাৰ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।